নমস্কাৰ এই বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ যেটো ডিএলএড এন্ট্ৰেন্স এক্সামিনেশন হৈছিল তাত সমাজ বিজ্ঞান অৰ্থাৎ সোশ্যাল সায়েন্সৰ যিবিলাক কোৱেশ্চন আহিছিল তাৰ কেইটামান আমি আলোচনা কৰিবলৈ লৈছো ইয়াৰ প্ৰথমটো কোৱেশ্চন হৈছে ইয়াত দিছে যে বংগভংগ কিমান চনত অৰ্থাৎ কেতিয়া হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে 1905 চনত এটো আমি সকলোৱে জানো প্ৰায়ভাগে জানে তথাপিও যদি কোনোবাই নাজানে এটো 1905 চনত হ'ব আকৌ আমাৰ দ্বিতীয় কোৱেশ্চনটো দিছে যে অসমৰ যেটো মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায় অসমৰ মানচেষ্টাৰ বুলি ক'লে এখন বিখ্যাত মানে ঠাইকে জনা যায় আৰু সেইখন কি হ'ব অপচনত আছে সৰ্থেবাৰী শুৱালকুছি গুৱাহাটী তেজপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুৱালকুছি আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি পালো আমি শুৱালকুছি আৰু ইয়াৰ পিছৰ প্ৰশ্নটো আছে পছা প্ৰথা যেটো এটা মানে পুৰণা ৰাজবংশসকলে দিয়া প্ৰথা আছিল তেওঁলোকে প্ৰচলন কৰিছিল আৰু এই পছা প্ৰথাটো কোনটো ৰাজবংশই সৃষ্টি কৰিছিল বুলি সুধিছে অপচনত আছে পাল বংশ শালস্তম্ভ বংশ আহোম বংশ নে ইয়াৰে এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিন্তু আহোম বংশ হ'ব আৰু এই আহোম সকলে কি কৰিছিল এই পছা প্ৰথাটো তেওঁলোকে প্ৰচলন কৰিছিল আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কি পৃথিৱীখনক সমানে দুটা ভাগত অৰ্থাৎ দুভাগত বিভক্ত কৰা যেডাল কাল্পনিক ৰেখাডালৰ নাম কি পৃথিৱীখনক সমানে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ নামত ভাগ কৰিছে আৰু এই দুটা বিভাগত বিভক্ত কৰা কাল্পনিক ৰেখাডালৰ নামটো কি এৰ অপচন দিছে কৰ্কটক্ৰান্তি ৰেখা দ্ৰাঘিমা ৰেখা মকৰক্ৰান্তি ৰেখা নে বিষুৱ ৰেখা আৰু এইটো শুদ্ধ উত্তৰটো হ'ব বিষুৱ ৰেখা আকৌ পিছৰ প্ৰশ্নটো দিছে যে ভাৰতবৰ্ষ অৰ্থাৎ ভাৰতবৰ্ষৰ যেটো কেন্দ্ৰীয় বেংক আছে কেন্দ্ৰীয় বেংকটোৰ নাম কি ষ্টেট বেংক ৰিজাৰ্ভ বেংক নে চেন্ট্ৰেল বেংক আৰু ইয়াৰ এটাও নহয় আমি সকলোৱে জানো যে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব যে ৰিজাৰ্ভ বেংক ৰিজাৰ্ভ বেংক পালো আৰু এই ৰিজাৰ্ভ বেংকটো কেতিয়া অৰ্থাৎ কিমান চনত যেটো মানে ইয়াৰ স্থাপন হৈছিল এটো সুধিব পাৰে আৰু হেতু হ'ব কিমান 1935 চন এইটো এটা মনত ৰাখিবলগীয়া কথা আকৌ পিছৰ প্ৰশ্নটো দিছে যে দ্ৰৌপদী মুৰ্মু ভাৰতবৰ্ষৰ কিমানতম মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু বৰ্তমানৰ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু তেওঁ কিমানতম মহিলা ৰাষ্ট্ৰপতি হৈছে কিমানতম সোধা নাই অকল কিমানতম মহিলা ৰাষ্ট্ৰপতি হৈছে আৰু হেতু হ'ব প্ৰথম হ'ব নে দ্বিতীয় হ'ব তৃতীয় হ'ব নে চতুৰ্থ হ'ব আৰু হেতু হ'ব দ্বিতীয় কাৰণ ইয়াৰ আগতে আমাৰ যে প্ৰতিভা দেৱী সিং পাটিল যে আছিল তেওঁ হৈছিল প্ৰথম 2007 ৰ পৰা 2012 বৰ্ষলৈকে তেওঁ ৰাষ্ট্ৰপতি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্বিতীয় পিছৰ প্ৰশ্নটোলৈ আহিছো পিছৰ প্ৰশ্নটো দিছে যে ৰাজ্যসভাৰ সৰ্বমুঠ আসনৰ সংখ্যা কিমান অপচনত আছে 545 খন 250 খন 255 খন নে 126 খন আৰু এটো সম্পূৰ্ণ একদম সহজ এটো হ'ব 250 খন 250 খন কাৰণ আমি জানো যে লোকসভাত থাকে 545 খন ৰাজ্যসভাত 250 খন আকৌ আমাৰ অসমৰ বিধানসভাত থাকে 126 খন আসন আৰু 8 নম্বৰ প্ৰশ্নটো হৈছে কি কোনখন ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত ইয়াত অসমৰ এখনে দিছে বাৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান নে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আজিলৈ ভিডিওটো এখিনিয়ে আছিল আৰু ইয়াৰ পিছত পৰৱৰ্তী অংশত আমি যিবিলাক কোৱেশ্চন আছিল সেইবিলাকো আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে ঠিক আছে ধন্যবাদ